হনুমান চালিচা পাঠ কৰোঁতে এই নিয়ম অনুসৰণ নকৰিলে বজৰংবলী বহুত খঙাল হৈ পৰে। এই মুহূৰ্তত ভুলটো সংশোধন কৰক। প্ৰতি মঙলবাৰ আৰু শনিবাৰে বহু লোকে বজৰংবলীৰ পূজাৰ সময়ত হনুমান চালিচা পাঠ কৰে। ইয়াৰ উপৰিও এই চালিচা পঢ়িবলৈ আটাইতকৈ ভাল দিনটো হ'ল হনুমান জয়ন্তী। এই দিনটোতে বজৰংবলীৰ জন্ম হৈছিল। সেয়েহে হনুমান জয়ন্তীৰ দিনা বজৰংবলীক বিশেষ পূজা কৰা হয়। এই দিনটোত হনুমান চালিচা পাঠ কৰক। 6 এপ্ৰিলত হনুমান জয়ন্তী। যিসকলে সাধাৰণতে হনুমান চালিচা আবৃত্তি নকৰে তেওঁলোকে এই তাৰিখত বজৰংবলীৰ চালিচা আবৃত্তি কৰিও লাভান্বিত হ'ব পাৰে। জনপ্ৰিয় বিশ্বাস অনুসৰি বজৰংবলী হৈছে কলিযুগৰ একমাত্ৰ দেৱতা। তেওঁ ভগৱান ৰামৰ এজন মহান ভক্ত। পৰম্পৰাগত বিশ্বাস যে বজৰংবলীক এতিয়াও কিছুমান ঠাইত দেখা পোৱা যায়। পুনৰ বিশ্বাস কৰা হয় যে য'ত ৰামকথা সংঘটিত হয় তাত বজৰংবলী কোনো নহয় কোনো ৰূপত দেখা যায়। তুলসীদাসে তেওঁৰ ভক্তসকলৰ প্ৰতি তেওঁৰ মহানতা আৰু মংগল ভাৱৰ বাবে বজৰংবলীক সন্তুষ্ট কৰিবলৈ হনুমান চালিচা লিখিছিল। এই নিয়ম মানি চলিব লাগে। শাস্ত্ৰ অনুসৰি হনুমান চালিচা পাঠ কৰাৰ বিশেষ নিয়ম আছে। যদি ইয়াক মানি চলা নহয় ভক্তসকলে ইয়াৰ সম্পূৰ্ণ আৰু শুভ ফলাফল লাভ কৰিব নোৱাৰিব। ইয়াত কি কি নিয়ম আছে বিচাৰি উলিয়াওক। আপুনি কেতিয়া হনুমান চালিচা পঢ়িবলৈ আৰম্ভ কৰে? মঙলবাৰে প্ৰথমবাৰৰ বাবে হনুমান চালিচাৰ পাঠ আৰম্ভ কৰাৰ বাবে আটাইতকৈ ভাল দিন। আপুনি এই দিনটোৰ পৰাই হনুমান চালিচা পাঠ কৰাৰ আৰম্ভ কৰিব। ইয়াৰ পিছত প্ৰতি মঙলবাৰ, শনিবাৰ আৰু হনুমান জয়ন্তীত এই চালিচা পাঠ কৰিব। হনুমান চালিচা পাঠ কৰাৰ নিয়মসমূহ। হনুমান চালিচা পাঠ কৰাৰ সময়ত নিয়মবোৰ মানি চলাটো অতি গুৰুত্বপূৰ্ণ, কিয়নো এই ক্ষেত্ৰত এটা সৰু ভুলৰো পৰিণাম হ'ব পাৰে। ইয়াত হনুমান চালিচা পাঠ কৰাৰ সঠিক নিয়মবোৰ জানক। মঙলবাৰ, শনিবাৰ আৰু হনুমান জয়ন্তীত ৰাতিপুৱা সোনকালে উঠক। ইয়াৰ পিছত পৰিষ্কাৰ কাপোৰ পিন্ধক আৰু বজৰংবলীৰ পূজাৰ বাবে সাজু হওক। এখন চকী বা আন যিকোনো স্থানত বহি থাকক। হনুমান চালিচা পঢ়াৰ আগতে ভগৱান গণেশৰ পূজা কৰক। ভগৱান গণেশক পূজা কৰাৰ পিছত ৰাম আৰু সীতাৰ ওপৰত ধ্যান কৰক। ইয়াৰ পিছত সংকটমোচন বজৰংবলীক প্ৰণাম জনাই হনুমান চালিচা পাঠ কৰাৰ সংকল্প লওক। ধূপ আৰু দীপাৱলী জ্বলাই বজৰংবলীক ফুল অৰ্পণ কৰক। ইয়াৰ পিছত হনুমান চালিচা পঢ়িবলৈ আৰম্ভ কৰক। তেওঁ ভগৱান ৰামৰ ভক্ত। সেয়েহে হনুমান চালিচা সম্পূৰ্ণ কৰাৰ পিছত ৰামৰ নামটো মনত ৰাখক। শেষত বজৰংবলীক বেচন লাড্ডুৰ সৈতে ভোগ পৰিৱেশন কৰক। হনুমান চালিচা পাঠ কৰাৰ উপকাৰসমূহ। বজৰংবলীক সংকটমোচন বুলি কোৱা হয়। এনে কৰিলে আৰ্থিক সমস্যা দূৰ হ'ব। হনুমান চালিচা পাঠ কৰিলে এজন ব্যক্তিয়ে ভয়ৰ পৰা মুক্তি পায় আৰু তেওঁৰ মনটো সাহসেৰে ভৰি পৰে। পৰিত্ৰাণ লাভৰ বাবে হনুমান চালিচা পাঠ কৰাটো অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। ছাত্ৰ ছাত্ৰীসকলে হনুমান চালিচা পাঠ কৰিলে বুদ্ধিমান হৈ পৰে।